নমস্কাৰ সকলোলৈকে মই জোনালী আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বলকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আপোনাৰ দেখিবলৈ পাইছে এখন নুনি কটন চাদৰ হয়। তাতে আপোনাৰ সূতাখিনি পকাই দহি বনাবলৈ ওলাইছোঁ। আপোনাৰ আধা মই দহি পকাই থৈছোঁ, মাত্ৰ কেইটামান দহি পকাবলৈ আছে। সেই দহিখিনি কেনেকৈনো পকায় তাকে দেখাবলৈ ওলাইছোঁ আপোনালোকৰ মাজত। আৰু আপোনালোকে হয়তো বহুতে জানে আপোনাৰ দহি কেনেকৈ বনাব পাৰি, আৰু যিসকলে নাজানে সেইসকলৰ সুবিধাৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে দেখিবলৈ পাইছে এনেদৰে চাদৰখনৰ সূতাখিনি এনেদৰে দুটা ভাগ কৰি ল'ব। ভাগ কৰি লৈ এই দুইটা সূতা এনেদৰে পকাব। আপোনালোকে দুইডাল যদি লগত পকাব নোৱাৰে, এডাল এডালকৈ এনেদৰে পকাব পাৰে। এনেদৰে দুইডাল এবাৰত এডাল আৰু এবাৰত এডাল পকাই আপোনালোকে নেক্সট টাইম দুইডাল লগতে এনেদৰে পকাই দিলেও হৈ যাব। আৰু কিছুমানে হয়তো দুইডাল লগতেও পকাব পাৰিব, সেইসকলে দুইডাল লগতে পকালেই হ'ল। এনেদৰে পকাব পাৰি, যাৰ যেনেদৰে সুবিধা হয় তেনেদৰে পকালেই হ'ল। তো দেখিবলৈ পাইছে এনেদৰে মই গোটেই দহিখিনি পকাই ল'ম। আৰু আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ ভিডিঅ' চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো চাই কেনেনো পালে এটা কমেণ্ট কৰি জনাব বুলি আশা থাকিলে। আপোনাৰ এনেদৰে দেখিবলৈ পাইছে, এনেদৰে মই সকলোখিনি দহি পকাই আৰু কেনেদৰে গুঠিব পাৰি পুনৰ আপোনালোকক দেখাই আছোঁ। ইয়াতে এতিয়া আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে আপোনাৰ এইটো কিছুমানে চাৰ্ফ কালাৰ কয়, কিছুমানে সকলোৱে কোৱা নাম বেলেগ বেলেগ। মই চাৰ্ফ কালাৰ বুলিয়ে কওঁ। আৰু এইটো আপোনাৰ আছে ৰাণী পিংক। এই দুটা দিয়ে মই দহি বনাম। ইয়াৰ সূতাখিনি ওলাই লৈছোঁ। এতিয়া দহিখিনি কেনেকৈ কাটোনো দেখাই আছোঁ আপোনালোকক। এইটো দেখিবলৈ পাইছে, এই সূতাডাল এনেদৰে ধুনীয়াকৈ ধৰি ল'ব লাগিব। আৰু এই সূতাডাল ধৰি এই দেখিবলৈ পাইছে ইয়াতে মই ৰাণী পিংক আৰু চাৰ্ফ কালাৰ লগতে দুইখিনি লগতে লৈছোঁ। তাৰপিছতে এইটো আপোনাৰ সূতা যিটো চাদৰখনৰ সূতা আছে সেইখিনিও তলেদি আনি ধুনীয়াকৈ মই এনেদৰে ঘূৰাই আনিছোঁ। আপোনালোকে চাদৰ দহিটো কিমান দীঘল কৰে বা কিমান চুটি কৰে সেইটো আপোনালোকৰ নিজৰ লগত কথা। এইটো মই আপোনাৰ সাধাৰণতে যিমানটো চাইজত দহি থাকে মই তেনেকুৱা জোখতে কৰিম। বেছি দীঘল কৰিব নালাগে দহিটো। সেইবাবে আপোনালোকক মই জেনেৰেল দহিটোকে দেখাই আছোঁ। জেনেৰেল দহিটো মানে দহি কটাৰ নিয়ম একেখিনিয়ে। আপোনাৰ যদিহে দীঘল কৰিব লগা হয় তেন্তে দীঘল কৰিব লাগে, আৰু যদিহে দীঘল কৰিব নালাগে চুটিকৈ কাটিব লাগে। আপোনাৰ দীঘল হওক বা চুটি হওক দহি কটা নিয়ম একেটাই হয়। তো আপোনাৰ দেখিবলৈ পাইছে এটা দহি কটা হৈছে। আৰু আপোনাৰ আৰু এটা কাটি দেখাই দিছোঁ। এইটো দেখিবলৈ পাইছে, এইটো আপোনাৰ দেখিবলৈ পাইছে। ইয়াতে আপোনাৰ মই ইয়াৰে সূতাডালৰ তলেদি যিখিনি তলত মানে ইয়াতে যিখিনি কালাৰৰ সূতা দিছোঁ সেই সূতাখিনি তলেদি আনিছোঁ। আনি বগা সূতাডাল এনেদৰে এটা পাক মাৰিছোঁ। পাক মাৰি এইটো গাঁঠিটো দি ধুনীয়াকৈ টানি দিছোঁ লগতে। আৰু আপোনাৰ নেক্সট গাঁঠিটো একেধৰণে দি দুইখিনি সূতাৰ মাজলৈ দি পেলাই ধুনীয়াকৈ টানি দিলে হৈ গ'ল। এতিয়া দেখিবলৈ পাইছে ইয়াতে আমাৰ দহি দুটা গোঠা হৈ গৈছে। এনেদৰে মই সকলোখিনি দহি কাটি ল'ম। আপোনাৰ দেখিবলৈ পাইছে। আৰু মই মোৰ চাদৰবিলাক মই এনেদৰে গুঠোঁ। আৰু যদি আপোনালোকে চাদৰৰ দহি বেলেগকৈও গাঠে তেন্তে কমেণ্ট কৰি জনাবচোন যে কেনেদৰে চাদৰ গুঠে। মোৰ চাদৰ গুঠা নিয়ম এইটোৱেই। আৰু কিছুমান চাদৰ বেজী মাৰিও গুঠোঁ। সেইটো আপোনাৰ চাদৰখনৰ আগটো কাটি চিলাই দহি বনোৱা যায়। আৰু আপোনাৰ বিশেষকৈ মই সূতা যদি দীঘলকৈ থাকে তেন্তে মই এনেদৰে সূতা উলিয়াই দহি বনোৱাটোৱে মই ভাল পাওঁ। কাৰণ একেলগতে
চাদৰখনতে থকা সূতাখিনি উলিয়াই দহি বনালে চাদৰখন দেখিবলৈ বেছি শুৱনি হয়। কাৰণ বেজি মাৰিলে আপুনি যিমানেই কালাৰটো নিমিলক, কালাৰটো মিলিবলৈ মানে অলপ মিলাবলৈ অসুবিধা হয়। আপোনালোকে ইয়াত দেখিবলৈ পাইছে, এনেদৰে মই আধা দহি গুঠা হৈ গৈছে আৰু এনেদৰে সম্পূৰ্ণকৈ মই চাদৰৰ দহিখিনি কাটি ল'ম।